জয় হিন্দ এভৰিৱান, সকলোকে পুনৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। APSC তৰফৰ পৰা পুনৰ পদ মুকলি কৰা হৈছে। কিছুমান কোৱালিফিকেশ্যন লাগিব। চেম্পল 8 পাছ কৰিলে এইটো বছৰত এপ্লাই কৰিব পাৰিব, APSC এক্সাম দিব পাৰিব। আৰু 10 পাছ 12 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব এইটো বস্তু। গ্ৰেজুৱেশ্যন কৰা BSc কৰা কেণ্ডিডেটে এইটো বস্তু এপ্লাই কৰিব নোৱাৰিব। আৰু ভিডিঅ'খন সম্পূৰ্ণলৈকে চাব, স্কিপ নকৰিব। ভিডিঅ' তথ্য সহকাৰে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাই যাম। আসাম পাব্লিক সাৰ্ভিস কমিশনাৰ APSC অসম লোক সেৱা আয়োগ নটিফিকেশ্যন আহিছে 8 ছেপ্টেম্বৰ তাৰিখে। টোটেল ভেকেঞ্চি আছে 20টা। গ্ৰেড 4ৰ ভেকেঞ্চি হয়। অনলাইন এপ্লাই ষ্টাৰ্ট ডেট 10 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। ক্ল'জিং ডেট অন্তিম সময়সীমা 10 অক্টোবৰলৈকে অন্তিম সময়সীমা আছে। ভেকেঞ্চি ডিটেইলছ পোষ্ট নেম গ্ৰেড 4 পোষ্ট টোটেল আছে 20 পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ ইউআৰত আছে 10টা, OBC MOBC আছে 5টা, টি টাইপত আছে কমিউনিটি চাহ জনগোষ্ঠীৰ এটা আছে, STSৰ বাবে এটা পোষ্ট, হিলছৰ বাবে এটা পোষ্ট, STP প্লেনৰ বাবে এটা পোষ্ট, SC 2টা পোষ্ট। এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেট 47 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, ST/SC কেণ্ডিডেট 47 পে'মেণ্ট কৰিব লাগিব, PWS কেণ্ডিডেট 47 পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI পৰা পে'মেণ্ট কৰিলেও হ'ব। এজ লিমিট বয়সৰ সময়সীমা 18 বছৰৰ পৰা আৰম্ভ 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC কেটেগৰী পাব 3 ইয়াৰ্ছ এক্স ৰিলেক্সেশ্যন, ST কেটেগৰী পাব 5 ইয়াৰ্ছ এক্স ৰিলেক্সেশ্যন, SC কেটেগৰী পাব 5 ইয়াৰ্ছ এক্স ৰিলেক্সেশ্যন, PW কেণ্ডিডেট 10 ইয়াৰ্ছ এক্স ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। চেম্পল 8 পাছ 10 পাছ 12 পাছ কৰিলে এইটো বছৰত এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেটে এইটো বছৰত এপ্লাই কৰিব নোৱাৰিব। আৰু BSc কৰা কেণ্ডিডেটে এইটো বছৰত এপ্লাই কৰিব নোৱাৰিব। আৰু ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বিভিন্ন ধৰণৰ জব ইনফৰমেশ্যন লৈ আহিম। থেংকছ ফৰ ৱাচিং। জয় হিন্দ, জয় ভাৰত।